স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। মই আবুক চিটি। আজি আমি পঢ়িম ক্লাছ 9ৰ লেচন 14 নাম আছিল প্ৰাকৃতিক সম্পদ। আজি আমি এই পাঠৰ অনুশীলনী কোৱেশ্চন এনসাৰ কেইটা কৰিম আৰু ইয়াৰ ভিডিঅ'টোৰ শেষত এই পাঠৰ কেইটামান ভিতৰৰ MCQ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি প্ৰশ্নাৱলী কোৱেশ্চন এনসাৰ কেইটা আলোচনা কৰাৰ লগতে MCQ এটা আলোচনা কৰিছিলোঁ। এতিয়া আমি এইকেইটা অনুশীলনী কোৱেশ্চন এনসাৰ কেইটা কৰাৰ লগতে MCQ এটা আলোচনা কৰিম। সো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ কোৱেশ্চন আছে যে জীৱৰ কাৰণে বায়ুমণ্ডল প্ৰয়োজন কিয়? সো আমি উত্তৰ লিখিম যে জীৱৰ বাবে বায়ুমণ্ডলৰ প্ৰয়োজনীয়তা অধিক। বায়ু এটা মিশ্ৰণ পদাৰ্থ। ইয়াক বিভিন্ন প্ৰকাৰৰ গেছ যেনে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প মিহিত হৈ থাকে। ইয়াত থকা প্ৰতিটো উপাদানেই জীৱ জগতৰ বাবে উপযোগী। দুই নম্বৰ আছে যে পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়? আমি তো লিখিম যে পানী জীৱৰ কাৰণে প্ৰয়োজনীয় কাৰণ মানুহৰ দেহৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ভাগ লোৱাৰ সকলোবোৰ পদাৰ্থ কোষৰ ভিতৰত পানী দ্ৰৱীভূত। আমি 2 নম্বৰত লিখিম যে দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন এঠাইলৈ পৰিবহণ। সেইকাৰণে জাবৰ সমূহে দেহৰ পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকাত সম্ভৱ হৈছে। এইটো জীৱৰ কাৰণে হ'ব। সেইকাৰণে জীৱৰ সমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকাত সম্ভৱ হৈছে। জীৱৰ হ'ব, এইটো জাবৰ, সৰি ভুলতো কৈ দিছোঁ। 3 নম্বৰ কোৱেশ্চন আছে যে কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহৰ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল নে? সো আমি আনসাৰটো লিখিম যে সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে কাৰণ মাটিতেই উদ্ভিদসমূহ গজে। তেনেদৰে সকলো স্থলচল প্ৰাণীৰ বাবে মাটি হ'ল মূল্যৱান আৱাস। আমি লিখিম যে আকৌ সকলোবিলাক প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটি এই প্ৰাণীসমূহক খাদ্যৰ যোগান ধৰে। ইয়াৰ পিছত আমি অলপমান লিখিম যে পানীত থকা জীৱসমূহৰ মাটিৰ ওপৰত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয় কাৰণ নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱণ সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে। 4 নম্বৰ কোৱেশ্চন আছে যে তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা? সো আমি ইয়াৰ আনসাৰটো লিখিম এনেকৈ যে বৰষুণৰ পৰিমাণ আৰু প্ৰকাৰ নিৰ্ভৰ কৰে বতাহৰ প্ৰকৃতিৰ ওপৰত। বতাহৰ পৰিমাণ আৰু দিশে বৰষুণৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলায়। সো আমি লিখিম যে বতৰৰ আগলি বতৰা আৰু বৰষুণৰ ভৱিষ্যতবাণী কৰা হয়।
বতাহৰ ধৰণ বৰষুণৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ বেছিভাগ অংশ দক্ষিণ পশ্চিম বা উত্তৰ পূব মৌচুমী বায়ুৰ প্ৰভাৱৰ কাৰণে প্ৰচুৰ বৰষুণ হয়। ইয়াৰ পিছত আমি অলপমান লিখিম। আনহাতে কিছুমান ঠাইত বংগোপসাগৰৰ নিম্নচাপৰ কাৰণে বৰষুণ হয়। পাঁচ নম্বৰ কুৱেশ্যন আছে যে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ ভাগ প্ৰদূষিত সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলৰ এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি? আমি আনসাৰটো এনেকৈ লিখিম যে কোনো নিৰ্দিষ্ট অঞ্চলৰ এনে কাৰ্যকলাপত চিনাক্ত কৰিব পাৰিলেও প্ৰদূষণৰ মাত্ৰা নকমে, কাৰণ বায়ু প্ৰদূষণ বা পানী প্ৰদূষণৰ কোনো এটা নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধতা নাথাকে। এটা অঞ্চলত বায়ু প্ৰদূষিত হ'লে গোটেই বায়ুতেই বিয়পি পৰাৰ লগতে প্ৰভাৱো পেলায়। আনহাতে কোনো নিৰ্দিষ্ট অঞ্চলত পানী প্ৰদূষিত হ'লে সেই দূষিত পানী নলা নদীৰে আন ঠাইলৈ বিয়পি পৰিব আৰু আন এটা অংশ দূষিত হৈ ভূগৰ্ভৰ পানী স্তৰৰ লগত মিলিব। আমি অলপমান লিখিম যে আকৌ কোনো এটা অঞ্চলৰ মাটি প্ৰদূষিত হ'লে সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰি সামগ্ৰিকভাৱে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰিব। ছয় নম্বৰ কোৱেশ্যন আছে যে বনাঞ্চলসমূহে বায়ু, মাটি, পানী গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা। আমি আনসাৰটো লিখিম যে বনাঞ্চলসমূহে প্ৰদূষণৰ মাত্ৰা কমায়। বনাঞ্চলত থকা উদ্ভিদে বতৰৰ পৰিৱৰ্তন আছে আৰু এইবোৰ উদ্ভিদৰ শিপাই মাটিৰ অৱক্ষয়ৰ বাধা দিয়ে। আমি অলপমান লিখিম যে ইয়াৰ উপৰিও বনাঞ্চলৰ বৰষুণৰ পৰিমাণ বৃদ্ধিৰ সহায় কৰে। উদ্ভিদে অক্সিজেন এৰি দিয়াৰ ফলত বায়ুত অক্সিজেনৰ মাত্ৰা সুস্থিৰ হৈ থাকে। এনেদৰে বনাঞ্চলে বায়ু, মাটি আৰু পানীৰ ওপৰত প্ৰভাৱ পেলায়। আমাৰ এইকেইটাই আছিল 19 কোৱেশ্যন এনচাৰ। এতিয়া আমি MCQ এটা আলোচনা কৰোঁ। মই MCQ নম্বৰ 5 নম্বৰ দিছোঁ, কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰশ্নাৱলী কোৱেশ্যন এনচাৰ কৰাৰ লগতে ইয়াৰ আগত মই 4টা MCQ ইম্পৰ্টেণ্ট 4টা MCQ আলোচনা কৰি দিছোঁ। আৰু সেইবিলাক কেনেকৈ পাবা বা মোৰ ITৰ ভিতৰত গৈ প্লেলিষ্ট মাৰিবা, প্লেলিষ্ট আছে বাহিৰত আহিব, চালে লৈ ল'বা। 5 নম্বৰ MCQ দি দিছোঁ যে তলৰ কোনটো সেউজ গৃহ ইয়াত আছে যে কাৰ্বন অক্সাইড, আৰু বিত আছে যে কাৰ্বন ডাই অক্সাইড, চিত আছে অক্সিজেন, আৰু ডিত আছে অজন। কোনটো শুদ্ধ? আমাৰ যিটো বি আছে কাৰ্বন ডাই অক্সাইড, এইটোৱে শুদ্ধ আমাৰ সেউজ গৃহ। ইয়াৰ পিছত আমাৰ 6 নম্বৰ MCQটো আছে যে বায়ুত নাইট্ৰজেনৰ শতাংশ কিমান? মই 1 নম্বৰ দিছোঁ যে 79, বিত দিছোঁ যে 88, চিত দিছোঁ 78%, ডিত দিছোঁ 92। আমাৰ যিটো চি নম্বৰ আছে 78% বায়ুত নাইট্ৰজেন আছে আমাৰ।
সো 7 নম্বৰ কুৱেশ্যনটো দিছোঁ যে MCQটো দিছোঁ যে শুক্ৰ আৰু মংগল গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ কিমান 85 to 94 95 to 97 96 to 99 95 to 98 আমাৰ যেটো বি নম্বৰ আছে 95 to 97 এইটোৱে শুদ্ধ আনসাৰ হ'ব শুক্ৰ আৰু মংগল গ্ৰহত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো MCQ ভালে আজি ভিডিওটো ইমান দূৰলৈকে Thanks for watching Abuko Siddiq আৰু যেটো প্লেলিষ্টৰ নাম আছে মোৰ এইটো প্লেলিষ্টৰ নাম আছে এইটো ক্লাস 9 জেনাৰেল সায়েন্স Abuko Siddiq লিখিবা প্লেলিষ্টটো আহি যাব